Hello students, মই তোমালোকৰ সৌৰভ sir and I welcome you all to the official YouTube channel of Euphoria Academy. আশা কৰো আপোনালোকে সবে ভালে আছে। আজি আৰু এটা ভাল এটা কোশ্চেন লৈ আহিছে, এটো SSC CGL 2024 ত আহা কোশ্চেন shift 3। বহুত সিম্পল এটা কোশ্চেন কি দিয়া আছে 7 to the power 15, 7 to the power 16 আৰু 7 to the power 17 তলত দিয়া অপশন কেটাৰ ভিতৰত কোন নম্বৰেদি ডিভাইড যাব। বহুত সিম্পল হয়। সোয়া কি লিখিম 7 to the power 15 plus 7 to the power 16 plus 7 to the power 17 যদি ইয়াৰ পৰা আমি 7 to the power 15 যদি আমি কমন লব পাৰো ভিতৰত কি পাম ভিতৰত পালো আমি 7 to the power 0 because obviously multiply হয় বস্তুখিনি আৰু ইফালে ইয়াতে পাৱাৰ যদি মাল্টিপ্লাই হয় তেতিয়া আমি গম পাও পাৱাৰ এড হয় হয় না নাই ইফালে 7 to the power 1 plus 7 স্কয়ার হয় না তো 7 to the power 15 আৰু ইয়াতে 7 to the power 0 কিমান হ'ব 1 anything to the power 0 কিবা নম্বৰ উপজি 0 থাকে পাৱাৰ যদি 0 থাকে সদায় 1 হয় 7 to the power 1 7 আৰু ইটো হৈ গল 49 মানে 7 to the power 15 into 49 50 57 এটো আমি লিখিব পাৰো 7 to the power এই বস্তুটো আমি লিখিব পাৰো 7 to the power 15 3 into 19 because আমি গম পাও যে 3 into 19 কিন্তু 57 হয় এটা তোমালোকে নিজে কোৱা এই নম্বৰটো ইয়াতে তলত দিয়া অপচন যিকেটা অপচন আছে কোন নম্বৰ দি ডিভাইড যাব আমি চাব পাৰিছো ইয়াতে এটা 3 আছে ইয়াতে এটা 3 আছে ইয়াতেও এটা 3 আছে সো নিশ্চয় এই নম্বৰ যদি তলত মই 3 দি যদি ডিভাইড কৰিব যদি যাও নিশ্চয়কৈ 3 কটাকটি যাব মানে আমি কিবা এটা ভাগফল পাম আৰু ৰিমাইন্ডাৰ আমাৰ 0 হ'ব মানে ইট কমপ্লিটলি ডিভিজিবল বাই 3 সো আমাৰ কারেক্ট आंसर ইজ 3 ইজ দ্য কারেক্ট आंसर 3 ইজ দ্য কারেক্ট आंसर আশা কৰো আপোনালোকে নিশ্চয় এটা ভাল বস্তু শিকিব পাৰিলে থ্যাংক ইউ সো মাচ